নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু ধনু ৰাশিৰ ডিচেম্বৰ মাহৰ ৰাশিফল। প্ৰিয় দৰ্শক, বছৰৰ শেষ মাহত আপোনাৰ ভাগ্য কিদৰে ৰাখিব, কোনবোৰ দিনত আটাইতকৈ আশাব্যঞ্জক হ'ব, ক'ত সাৱধান হ'ব লাগিব, কোনটো গ্ৰহে আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট কঢ়িয়াই আনিব। ধনুৰাশিৰ জাতক জাতিকাসকল, এই মাহটো আপোনালোকৰ বাবে উত্থান পতন, সুযোগ, প্ৰত্যাহ্বান আৰু লগতে উন্নতি মাহ হ'ব। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই আটাইতকৈ ফলপ্ৰসূ প্ৰতিকাৰসমূহ শ্বেয়াৰ কৰিম, যিবোৰ কাৰ্যকৰী হ'লে 2025 চনৰ ডিচেম্বৰ মাহত আপোনাৰ জীৱনলৈ অলৌকিকতা আনিব পাৰে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আমি জানো আহক শাস্ত্ৰ। 2025 চনৰ ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অলপ দুৰ্বল হোৱাৰ সম্ভাৱনা আছে, কিয়নো মাহৰ আৰম্ভণিতে আপোনাৰ ৰাশিৰ প্ৰভু বৃহস্পতি অষ্টম স্থানত ৰখা হ'ব। সূৰ্য, মংগল, শুক্ৰ আদি গ্ৰহক দ্বাদশ স্থানত ৰখা হ'ব আৰু সেইবাবেই স্বাস্থ্যজনিত সমস্যাই আপোনাক অসুবিধা দিব পাৰে। চকু, পেট, পিত্ত, প্ৰকৃতিৰ লগত জড়িত সমস্যাও আপোনাক অসুবিধা দিব পাৰে। আপোনাৰ ৰাশিৰ প্ৰভু বৃহস্পতিয়ে চতুৰ্থৰ পৰা ৰেট্ৰগ্ৰেড হৈ সপ্তম স্থানত প্ৰৱেশ কৰিব। প্ৰথম ঘৰটোৰ দিশত প্ৰৱেশ কৰিব, যিয়ে স্বাস্থ্যজনিত সমস্যা কিছু পৰিমাণ উপশম কৰিব, কিন্তু অন্যান্য গ্ৰহৰ অৱস্থান অপৰিৱৰ্তিত থাকিব। বুধ গ্ৰহ 6 তাৰিখে দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব আৰু আপোনাৰ অসুস্থতা বৃদ্ধি হ'ব পাৰে, কিন্তু 7 তাৰিখে মংগল গ্ৰহ, 16 তাৰিখে সূৰ্য আৰু 20 তাৰিখে শুক্ৰ গ্ৰহ প্ৰথম ঘৰত থাকিলে পৰিস্থিতি সুস্থিৰ হ'ব আৰু আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। খংগৰ পৰা আঁতৰি থাকিব লাগে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। ভৱেশৰ প্ৰভাৱত আপুনিও বিপদত পৰিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব লাগিব। বুধ ৰাশিও, যিহেতু বুধ গ্ৰহ আপোনাৰ ৰাশিত 29 তাৰিখ, যিহেতু মাহৰ শেষত আপোনাৰ প্ৰথম ঘৰত সোমাব আৰু এই গ্ৰহৰ ক্ৰান্তিকৰণে আপোনাৰ প্ৰথম আৰু সপ্তম ঘৰটো প্ৰভাৱিত কৰিব, যাৰ ফলত স্বাস্থ্যজনিত সমস্যা ক্ৰমান্বয়ে হ্ৰাস পাব, কিন্তু আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থাকিব লাগিব। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয়, এতিয়া আহক আমাৰ প্ৰেম আৰু বিবাহ। যিটো প্ৰেমৰ যদি আমি কথা কওঁ, যদি আপুনি ৰোমান্টিক সম্পৰ্কত আছে, তেন্তে মাহটোৰ আৰম্ভণি আপোনাৰ বাবে গঢ় হ'ব। পঞ্চম স্থানৰ অধিপতি মংগল গ্ৰহ সূৰ্য আৰু শুক্ৰৰ সৈতে দ্বাদশ স্থানত বৃশ্চিক ৰাশিত থাকিব। অষ্টম স্থানত উন্নতি বৃহস্পতি আৰু পঞ্চম স্থানত বুধ গ্ৰহে তেওঁলোকক দিশ দিব। এই সকলোবোৰ গ্ৰহৰ অৱস্থানে আপোনাৰ প্ৰেম জীৱন বৃদ্ধি কৰিব আৰু আপোনাৰ প্ৰেম বৃদ্ধি কৰিব। আপোনাৰ সম্পৰ্ক আৰু ঘনিষ্ঠ হৈ পৰিব। আপোনাৰ সম্পৰ্ক গভীৰ হ'ব, কিন্তু সৰু সৰু তৰ্কবোৰ চলি থাকিব, যিয়ে আপোনাৰ প্ৰেমক শক্তিশালী কৰাৰ কামহে কৰিব। ইয়াৰ পিছত 6 তাৰিখে বুধ ৰাশি দ্বাদশ স্থানলৈ যাব আৰু 7 তাৰিখে মংগল গ্ৰহ আপোনাৰ প্ৰথম ঘৰলৈ যাব, যিয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব আৰু ইয়াক আৰু অধিক বৃদ্ধি কৰিব। 20 তাৰিখৰ পৰা শুক্ৰেও মংগল আৰু সূৰ্যৰ সৈতে প্ৰথম ঘৰত যোগ দিব, যাৰ ফলত আপোনাৰ সম্পৰ্ক উন্নত হ'ব। চতুৰ্থৰ পৰা সপ্তম স্থানত ৰেট্ৰগ্ৰেড হোৱা বৃহস্পতিয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিছু জটিলতাৰ সৃষ্টি কৰিব। অৱশ্যে আপোনাৰ সম্পৰ্ক চলি থাকিব। অবিবাহিত জাতক জাতিকাৰ বাবেও মাহটোৰ আৰম্ভণি কিছু কঠিন হ'ব। দ্বাদশ স্থানত সূৰ্য, মংগল, শুক্ৰ আৰু অষ্টম স্থানত বৃহস্পতিৰ উপস্থিতিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি সংঘাতৰ সন্মুখীন হ'ব পাৰে, কিন্তু মাহৰ শেষৰ ফালে কথাবোৰ ভাল হ'ব। অৱশ্যে খং নিয়ন্ত্ৰণ কৰিব লাগে, কিয়নো ই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে পত্নীক পৰম সন্মান দেখুৱাওক। আপুনি পাৰিলে বৃহস্পতিবাৰে হালধি বা কেশৰৰ তিলক লগাব, মংগলবাৰে হনুমান চালিচা আবৃত্তি কৰক আৰু দেওবাৰে সূৰ্য দেৱতাক আপুনি পানী আগবঢ়াওক। বৃহস্পতিবাৰে আহঁত বা কলৰ গছ আপুনি ৰোপণ কৰিব পাৰে। সাধাৰণতে যদি চোৱা হয়, 2025 চনৰ ডিচেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহ ধনু ৰাশিৰ বাবে উত্থান পতনেৰে ভৰি থকাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে মংগল, সূৰ্য, শুক্ৰ গ্ৰহ দ্বাদশ স্থানত থাকিব। আপোনাৰ ৰাশিৰ প্ৰভু বৃহস্পতিও অষ্টম স্থানত আছে আৰু ফলস্বৰূপে স্বাস্থ্যজনিত সমস্যা বাঢ়িব পাৰে, খৰচ বেছি হ'ব। শনি গোটেই মাহটো চতুৰ্থ স্থানত থাকিব।
আৰু ৰাহু গোটেই মাহটো তৃতীয় স্থানত থাকিব, যাৰ ফলত ভ্ৰমণৰ সুযোগ সৃষ্টি হ'ব। পাৰিবাৰিক জীৱন সুস্থিৰ হৈ পৰিব। ইজনে সিজনৰ লগত দায়িত্বশীল ব্যৱহাৰ কৰিলে সকলো ঠিকেই হ'ব। কৰ্মস্থাপনত থকাসকলে হয়তো কৰ্মসূত্ৰে যাত্ৰা কৰিব লাগিব আৰু দীঘলীয়া যাত্ৰা হাতত ল'ব লাগিব। ব্যৱসায়ীসকলেও মাহটোৰ আৰম্ভণি ভাল পাব। তেওঁলোকৰ ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ থাকিব, যিয়ে তেওঁলোকক উপকৃত কৰিব। ছাত্ৰ ছাত্ৰীসকলে মাহটো অনুকূল বুলি বিবেচনা কৰাৰ সম্ভাৱনা আছে। যিমানেই কষ্ট কৰিব সিমানেই পঢ়া শুনাত ভাল ফলাফল দেখিব। সমস্যাও কমি যাব। ৰোমান্টিক সম্পৰ্কৰ বাবে এই মাহটো গড় হ'ব। আপুনি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, যিবোৰ সন্মুখীন হ'ব লাগিব আৰু অধ্য ব্যৱসায় আৰু সাহসেৰে তেতিয়াহে আপুনি আপোনাৰ সম্পৰ্ক বজাই ৰাখিব পাৰিব। বিবাহিত জাতক জাতিকাৰ বাবে মাহৰ আৰম্ভণি দুৰ্বল হ'ব আৰু সমস্যা বাঢ়িব পাৰে, কিন্তু মাহৰ শেষৰ ফালে তুলনামূলকভাৱে অনুকূল হ'ব আৰু সম্পৰ্কত কমি যোৱাৰ সম্ভাৱনা থাকিব। এই মাহত বিদেশ ভ্ৰমণ সম্ভৱ। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক আৰ্থিক দিশ, যিহেতু বিত্তৰ দিশটো। আপোনাৰ আৰ্থিক অৱস্থালৈ চালে মাহৰ আৰম্ভণি অলপ দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। মংগল, শুক্ৰ আৰু সূৰ্য দ্বাদশ স্থানত যিহেতু থাকিব আৰু বৃহস্পতি অষ্টম স্থানত থাকিব, আৰু সকলো গ্ৰহৰ অৱস্থানে আপোনাৰ খৰচ স্থিৰ কৰি ৰাখিব আৰু অত্যধিক খৰচৰ ফলত আপোনাৰ টোপনি নোহোৱা হ'ব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা মানসিক চাপত পৰিব। অৱশ্যে অষ্টম স্থানত বহি থকা বৃহস্পতি গ্ৰহই দ্বিতীয় স্থানকো এফেক্ট কৰিব, আৰু ৰাহু আপোনাৰ তৃতীয় স্থানত থাকিব আৰু আপোনাৰ 11 নং স্থানৰ বুধে মাহৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক সমৃদ্ধি পথ প্ৰদান কৰিব আৰু ক্ৰমান্বয়ে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিব। অৱশ্যে আপোনাৰ আৰ্থিক বোজা বাঢ়িব আৰু 4 তাৰিখে বৃহস্পতি গ্ৰহই সপ্তম স্থানত ৰেট্ৰগ্ৰেড গতি কৰিব আৰু আপোনাৰ 11 নম্বৰ ঘৰত বা প্ৰথম ঘৰত আৰু তৃতীয় ঘৰত এই দিশ আগবাঢ়ি যাব আৰু আপোনাৰ খৰচ হ্ৰাস কৰিব আৰু আয় বৃদ্ধিৰ দিশত আপোনাক পথ প্ৰদৰ্শন কৰিব। 6 তাৰিখে বুধ আপোনাৰ 12 নং ঘৰলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত পুনৰ খৰচ বৃদ্ধি পাব। অৱশ্যে 7 তাৰিখে মংগল গ্ৰহ আপোনাৰ প্ৰথম ঘৰত সোমাব আৰু তাৰ কিছু সময়ৰ পিছত, যিহেতু আপোনাৰ 16 তাৰিখে সূৰ্য আৰু তাৰপিছত আপোনাৰ 20 তাৰিখে শুক্ৰ গ্ৰহ, আৰু খৰচ ক্ৰমাগতভাৱে আপোনাৰ কমি যাব। এই মাহত আপোনাৰ খৰচ ক্ৰমান্বয়ে কমি আহিব আৰু উপাৰ্জন বৃদ্ধি পাব। আৰু আপোনাৰ শেষৰ, যিহেতু মাহৰ শেষত আপোনাৰ 29 তাৰিখে বুধ গ্ৰহেও আপোনাৰ দ্বিতীয় ঘৰলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত আপোনাৰ এই সমস্যাবোৰ দূৰ হ'ব। ধন সম্পত্তি সঞ্চয় কৰিবলৈ আপুনি এক প্ৰচেষ্টা চলাব লাগিব। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ ধনু ৰাশিৰ মাহেকীয়া ডিচেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতমান লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্টত জয় শ্ৰী গণেশ বা জয় শ্ৰী বিষ্ণু আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।